বকো উপহাৰ কুপন খেলৰ দিন পিছুৱালে 22 জুনৰ খেল অনুষ্ঠিত হ'ব 14 জুলাইৰ দুপৰীয়া বান পৰিস্থিতিৰ বাবে সিদ্ধান্ত খেল পৰিচালনা সমিতিৰ সংবাদমেল যোগে এই ঘোষণা ৰাজ্যৰ চৌদিশে বানপানী হোৱাৰ পৰিপ্ৰেক্ষিতত উপহাৰ কুপনৰ ধন বহু এজেণ্টে এতিয়ালৈ জমা দিবলৈ আহিব পৰা নাই বুলি জনাইছে পৰিচালনা সমিতিয়ে যাৰ পৰিপ্ৰেক্ষিতত 22 জুনত অনুষ্ঠিত হ'বলগীয়া উপহাৰ কুপন খেলখন 14 জুলাইৰ দুপৰীয়া 2 বজাত স্বচ্ছভাৱে অনুষ্ঠিত হ'ব বুলি সংবাদমেল যোগে ঘোষণা কৰে বকো 1 নম্বৰ দাঁতপাৰা ও পাখাৰাপাৰা শ্মশান উন্নয়নৰ সাহায্যতে আয়োজন কৰা উপহাৰ কুপন খেলখনৰ পূৰ্বে নিৰ্ধাৰিত 22 জুন 2024 তাৰিখ শনিবাৰে অনুষ্ঠিত কৰিব পৰা নাযাব প্ৰায় এপক্ষেত ধৰি নেৰেনেপেৰা বৰষুণৰ বাবে অসমৰ বিভিন্ন স্থানত সৃষ্টি হোৱা বানপানীৰ কাৰণে উপহাৰ কুপন সংগ্ৰহ কৰা বহু সংখ্যক ডিলাৰ এজেণ্টসকলে নিৰ্দিষ্ট সময়ত সমিতিক ধন জমা দিব নোৱাৰিলে সেয়ে 22 জুন 2024 তাৰিখ শনিবাৰৰ পৰিৱৰ্তে উপহাৰ কুপনৰ খেলখন অহা 14 জুলাই 2024 তাৰিখ ৰবিবাৰে অনুষ্ঠিত কৰা হ'ব উপহাৰ কুপন খেলখন 14 জুলাই 2024 ৰবিবাৰে দিনৰ 2 বজাত বকো গান্ধী ময়দানত অনুষ্ঠিত কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে আৰু নেক্সট আমাৰ এই খেলখন আমি যদিও মানে পিছুৱাইছোঁ তথাপিও সেইখন কাৰেক্ট 2 বজাতে স্বচ্ছ আৰু নিকাভাৱে আমি অনুষ্ঠিত কৰিম ঘৰত আনন্দ আৰু সম্পৰ্কৰ চমক বজাই ৰাখিবলৈ জৰুৰী হৈছে সকলো আনন্দময় মুহূৰ্তত মৰমৰ উপহাৰ দিয়াটো সেইবাবে মধুশ্ৰী জুৱেলাৰ্ছে আনিছে সকলো ৰঙীন ক্ষণৰ বাবে বিশেষ গহনা হীৰাৰে হওক সোণৰে হওক বা ৰূপৰে হওক শ্ৰেষ্ঠ ডিজাইনছ আৰু হলমাৰ্কযুক্ত গহনাই ৰাখে সম্পৰ্কক নিখুঁত তেনেহ'লে আজিয়ে আনক আনন্দ মধুশ্ৰী জুৱেলাৰ্ছৰ সৈতে যোগাযোগ কৰক 7002800341 নাইবা ভিজিট কৰক LNB ৰোড নলবাৰী অসম